এতিয়া আমি চাম CBS ট্ৰানজেকশ্যনৰ প্ৰসেছখিনি CBS ট্ৰানজেকশ্যনৰ প্ৰসেছৰ কাৰণে CBS ট্ৰানজেকশ্যনৰ কাৰণে আমাৰ CBS DOP এপটো ওপেন কৰিব লাগিব এইটো হল ভাৰ্সন 1.4.1.3 এইটো লেটেষ্ট ভাৰ্সন এইটো যদি না থাকে লেটেষ্ট ভাৰ্সনটো ইনষ্টল কৰি ল'ব লাগে আপডেট কৰি ল'ব CBS ট্ৰানজেকশ্যনৰ CBS এপ্লিকেশ্যনটো খুলিলে এইখিনি অপশনস আহে ফাৰ্স্ট অপশনটো হল কেশ ডিপোজিট মানে SBRD সুকন্যা যোনটো ডিপোজিট কৰিব লাগে এটাতি কৰিব লাগে এই কেশ ট্ৰানজেকশ্যনত গৈ ট্ৰানজেকশ্যন কৰিব কেশ উইথড্ৰলটো হল SB উইথড্ৰলৰ সেভিংছৰ উইথড্ৰলখিনি এই কেশ উইথড্ৰলত কৰিব লাগে মিনি ষ্টেটমেন্টটো হল যিখিনি পাসবুকৰ যি ট্ৰানজেকশ্যন হল এই ট্ৰানজেকশ্যনটো এই মিনি ষ্টেটমেন্টত আহি যায় ডেইলি ট্ৰানজেকশ্যন ৰিপৰ্টত আজিৰ যিখিনি কাম হ'ব এই কামখিনি আমি এট দি এন্ড অফ দা ডে আমি ইয়াৰ পৰা ওলাব পাৰিম এইটো বেকডেটৰৰ ট্ৰানজেকশ্যন ৰিপৰ্টটো ওলাব পাৰে এইটো হল নিউ একাউণ্ট ওপেন মানে নিউ একাউণ্টত আপোনাৰ SB RD TD গোটেইখিনি ইয়াতে ওপেন কৰা যায় এইটো আমি চাম নেক্সট অপশনটো আহিল হাই ভ্যালু ট্ৰানজেকশ্যন মানে 5000 ৰ ওপৰৰ যিখিনি ট্ৰানজেকশ্যন হ'ব 5000 ৰ ট্ৰানজেকশ্যন এই হাই ভ্যালু ট্ৰানজেকশ্যনটো ডাইৰেক্টলি ইয়াতে উইথড্ৰ কৰা নাযায় তেতিয়া ডাইৰেক্টলি যদি ইয়াতে কেশ উইথড্ৰলত দিয়া যায় এইটো নহব এই হাই ভ্যালু ট্ৰানজেকশ্যনত গৈ ফাৰ্স্ট ৰিকুৱেষ্টটো কৰিব লাগিব ৰিকুৱেষ্টটো এছৰ পৰা এপ্ৰুভ হোৱাৰ পাছতে আমি উইথড্ৰটো হাই ভ্যালু ট্ৰানজেকশ্যনৰ থ্ৰুত দিব পাৰিম আদাৰৱাইজ ইয়াতে বিলো 5000 উইথড্ৰটো আমি কেশ উইথড্ৰলত আমি কৰিম এইটো প্ৰসেছটো যেতিয়া এপ্ৰুভ হৈ আহিব তাতে শো কৰিব এপ্ৰুভড হৈ আহিলেই তাৰ পাছত এই হাই ভ্যালু ট্ৰানজেকশ্যনটো কৰা যাব নিউ একাউণ্ট এনকুৱাৰী মানে ইয়াতে যোনটো একাউণ্ট খোলা হ'ব RICT ডিভাইস এইটো এছত যাব ফৰ প্ৰিপাৰেচন এতিয়া এছৰ পৰা এইটো হৈছে না নাই এইটো এনকুৱাৰীটো ইয়াৰ পৰা কৰা যাব যে এছত গৈছে কিন্তু এতিয়াও হোৱা নাই এইটো ট্ৰানজেকশ্যনটো পেন্ডিং আছে না নাই ইয়াতে এনকুৱাৰী কৰিলে গম পোৱা যাব এইটো একাউণ্টটো এছত ভেৰিফাই কৰি ওপেন কৰা গৈছে না নাই সো ফাৰ্স্ট আমি কেশ ডিপোজিটটো আমি কৰিম কেশ ডিপোজিটত SB আছে আমাৰ লগত RD আছে এই ট্ৰানজেকশ্যনটো আমি ইয়াতে কৰি লম তো কেশ ডিপোজিটৰ কাৰণে কেশ ডিপোজিটটো ক্লিক কৰিম একাউণ্ট নাম্বাৰ আমাৰ একাউণ্ট নাম্বাৰটো হৈ গ'ল এতিয়া আমি সাবমিট মাৰিম ভ্যালিডেটিং উইথ সাৰ্ভাৰ এতিয়া ফাৰ্স্ট যোনটো পেজ আহে এইটোত একাউণ্ট নাম্বাৰটো থাকিব কাস্টমাৰৰ নামটো থাকিব একাউণ্ট হোল্ডাৰৰ নামটো থাকিব একাউণ্ট বেলেন্স কিমান আছে এতিয়া পাসবুকত এইটো ইয়াতে শো কৰিব নেক্সট ইনিশিয়েট ডিপোজিটত ক্লিক কৰিব লাগিব এতিয়া এমাউণ্টটো ভৰাব লাগিব ইয়াত 689 rupees ডিপোজিট কৰিব ইনিশিয়েট ট্ৰানজেকশ্যন কৰি এতিয়া এই হেৰিটো আহিব এইটো এটা ৱাৰ্নিং মেছেজ হয় do you want to proceed with the deposit of rupees 689 please note that transaction once initiated cannot be reverted মানে ট্ৰানজেকশ্যনটো এবাৰ হৈ গলে এইটো ক্যান্সেল কৰা নাযাব এইটো এটা ৱাৰ্নিং মেছেজ হয় যদি কিবা গড়বড় হয় তেতিয়া আমি ক্যান্সেল কৰিম আদাৰৱাইজ ইয়েস কৰিম ইয়াতে যেহেতু এই ট্ৰানজেকশ্যনটো ঠিকই আছে 689 ডিপোজিট দিব সো আমি ইয়াতে ইয়েস কৰি দিম ইয়েস কৰাৰ পাছত আমাৰ ট্ৰানজেকশ্যনটো 689 ৰ ট্ৰানজেকশ্যন হৈ গ'ল
ইয়াতে ট্ৰানজেকশ্যন আইডিটো আহিব এই আইডিটো ডিপজিট স্লিপৰ ওপৰত লিখি থব লাগিব এইটো লিখি থৈ পেলাই এইটো এছত দিব লাগে যাতে এছৰ কোনো প্ৰব্লেম নহয় আজিৰ ডেটটো আছে এইটো ট্ৰানজেকশ্যন আইডিটো এতিয়া আমি ট্ৰানজেকশ্যন হেৰিটো প্ৰিন্ট কৰি দিম আমাৰ প্ৰিন্টটো হৈ গ'ল প্ৰিন্ট হোৱাৰ পাছত আমি নেক্সট RD ট্ৰানজেকশ্যনটো দেখাম ইয়াতে বেলেন্স আফটাৰ ট্ৰানজেকশ্যনত থাকিব কেশ কোনটো মোডত হৈছে অপাৰেটৰ আইডি এইটো বিপিএমৰ আইডিটো আহিব ট্ৰানজেকশ্যন প্ৰচেছিং ডেটটো আহিল ট্ৰানজেকশ্যন প্ৰচেছিং ডেট স্কিমটো কি হৈছে ডিপজিট হৈছে এতিয়া আমি হোম স্ক্ৰীনত যাম হোম স্ক্ৰীনত গৈ কেশ ডিপজিটত আকৌ যাম এতিয়া RD একাউণ্ট নম্বৰটো ইয়াতে আমি দিম RD একাউণ্ট নম্বৰটো দিয়া গ'ল এতিয়া সাবমিট সাবমিট কৰাৰ পাছত তাৰ একাউণ্ট বেলেন্সটো কিমান ইনষ্টলমেন্ট এমাউণ্ট কিমান একাউণ্ট নম্বৰ কিমান একাউণ্ট হোল্ডাৰৰ নামটো আৰু ইনষ্টলমেন্ট পেইড টিল মাৰ্চলৈকে দিয়া আছে লাষ্ট ইনষ্টলমেন্ট পেইড মাৰ্চত দিয়া আছে এতিয়া ইনিচিয়েট ডিপজিটটো আমি কৰিম এমাউণ্টটো ইয়াতে ভৰাই দিম এমাউণ্টটো ভৰোৱাৰ পাছত ফেচ এডিশ্যনেল ডিটেইলছত ক্লিক কৰিম 6,000 এমাউণ্ট এতিয়া total amount 6,000 number of installment দুটা rebate 0 default 0 transaction amount 6,000 initiate transaction এই মেসেজটো আহিব do you want to proceed with the deposit of ₹6,000 please note এইটো হল এই warning message to same as SBG আহে এইটো এতিয়া আমি yes to দিম same SBG খিনি আহিছিল transaction ID ইয়াতো same transaction ID টো আহিব আজি date টো আহিব account number আহিব amount deposited 3,000 balance after transaction কিমান হৈছে mode of transaction operator ID as it is SBG খিনি আহে ইটোতে আহিব scheme type RD ইয়াতে আহিছে এতিয়া মই আমি প্ৰিন্টটো উলাই আমাৰ RD transaction to complete হল এতিয়া আৰু এটা SB withdrawal to আমি চাম SB withdrawal to কেনেকুৱা কৰিব লাগে SB withdrawal কাৰণে আমাৰ same processত যাম first page to যাম CBS তাৰ পাছত cash withdrawal ক্লিক কৰিম account number ইয়াতে দিব লাগিব submit to কৰিলো submit কৰাৰ পাছত account number টো আহিব account balance কিমান আছে এইটো আহিব mode of operation self to joint B হ'ব পাৰে খোলাৰ টাইমত self দিছিলে তাৰ কাৰণে ইয়াতে self দেখাইছে primary account holderৰ নাম CIF ID কাস্টমাৰৰ CIF ID এতিয়া যদি মাইনৰ হয় এইটোত আমাৰ যাব লাগিব মাইনৰ ডিটেইলত যাব লাগিব যেহেতু মাইনৰ নহয় আমি ইনিশিয়েট withdrawal টো কৰিম মাইনৰ হলে গাৰ্ডিয়ানৰ হেৰি সিগনেচাৰটো লাগে তেতিয়া আমি ইয়াতে যাম আদাৰৱাইজ আমি ইনিশিয়েট withdrawal যাম ইনিশিয়েট withdrawal ক্লিক কৰিলো এতিয়া সিগনেচাৰ ভেৰিফাই
ভেৰিফাই কৰা হৈছে সাবমিট ভেলিডেট হৈ আছে সাৰ্ভাৰৰ লগত সিগনেচাৰ এইটো সিগনেচাৰটো এভেইলেবল নহয় সিস্টেমত এভেইলেবল নহয় এইটো ব্ৰাঞ্চ অফিসত যে সিগনেচাৰ আছে সিগনেচাৰৰ লগত মিলাই লোৱা হৈছে ওকে মানে যেহেতু সিগনেচাৰটো ইয়াতে নহয় আমি প্ৰচিডিউৰেলত যাম সাবমিট do you want to authenticate the customer procedurally yes amount to money withdrawal same message to amar ahibo yate ei message to jodi thik hoy tenhole ami yes korim yes mani amar withdrawal to hoi gol transaction id to yate ahi jabo account number amount of withdrawal 5000 balance after transaction kiman ase tar account mode of transaction cash operator id transaction date processing time gutekhini yate detail ahi jay transaction type withdrawal scheme hall sb এতিয়া আমি প্রিন্ট করি প্রিন্ট হৈ গল এতিয়া আমি হোম স্ক্রিনত যাম এতিয়া আমি এটা একাউন্ট ওপেন কৰি সাম একাউন্টটো ওপেনৰ প্ৰসিডিউৰটো কি ফৰ একাউন্ট ওপেনিং আমি এসবি একাউন্ট ওপেন করি ফর একাউন্ট ওপেন করার কারণে আমি ওপেন নিউ একাউন্টত যাম এতিয়া ফার্স্ট পেজটো যোনটো আহিব ইয়াতে হল নিউ একাউন্ট ওপেনিং এই হল স্কিম খিনি এসবি ৰেডিঅ' বাটনটো সিলেক্ট কৰাই থাকে এতিয়া আৰডি যদি হয় আৰডি ৰেডিঅ' বাটন সিলেক্ট কৰিব লাগিব টিডি হলে টিডি এসএসএ হলে এসএসএ যেহেতু আমি আজি এসবি কৰিম আমি এসবি ৰেডিঅ' বাটনটো সিলেক্ট কৰিম এতিয়া কথা হল যোনটো বেলেগ একাউন্ট ওপেনিং প্ৰসিডিউৰ প্ৰতিটোৰ সেম যেহেতু সেম আমাৰ লগত আজি এটা এসবি আছে আমি এসবি টো চাম ইনিশিয়েট ফৰ নিউ একাউন্ট এইটোত আমি ফার্স্ট ক্লিক কৰিম ক্লিক কৰাৰ পাছত ইয়াতে এটা মেসেজ আহিব ফৰ এক্সিস্টিং কাস্টমাৰ প্লিজ এন্টাৰ CIF ID ফৰ নিউ কাস্টমাৰ প্লিজ এন্টাৰ দ্য নেম যোনটো এক্সিস্টিং কাস্টমাৰ হয় যাৰ আরডি আছে বা বেলেগ কোনো একাউন্ট আছে আদার দেন এসবি তার CIF ID অলরেডি ক্রিয়েট করা আছে আর যদি কোনো কাস্টমাৰৰ কোনো একাউন্টই নাই তেনেহলে এইটো CIF ID টো ক্রিয়েট কৰিব লাগে সো আমি আইদার CIF ID দি কৰিব পাৰো নিউ কাস্টমাৰৰ কাৰণে CIF ID যদি এসৰ পৰা ক্রিয়েট কৰি দি দিয়ে তেনেহলে এই CIF ID ইউজ হ'ব আদারওয়াইজ আমি নামেৰে কৰি দিম যেহেতু আমাৰ লগত যোনটো আজি এসবি একাউন্ট আছে তার CIF ID অলরেডি ক্রিয়েট করা আছে তার আরডি এটা একাউন্ট আছে সো CIF ID আমি আরডি পৰা লৈ লৈছো লৈ এতিয়া আমি CIF ID দি পেলাই আমি একাউন্টটো ওপেন করি সো তার কারণে আমি ক্লিক করলো ওকে এতিয়া CIF ID টো ইয়াতে ভৰাই দিম এতিয়া CIF ID ভৰোৱা গৈছে নেক্সট হল প্ৰাইমাৰী একাউন্ট হোল্ডাৰৰ নামটো লাগিব আমি নামটো ভৰাই ললো এতিয়া তলত যাম এতিয়া if the account holder is minor তেনেহলে আমি yes কৰিম yes কৰিলে মাইনৰৰ যি ইনফৰমেশনটো দিব লাগে ডেট অফ বাৰ্থ বা
গাৰ্ডিয়ানৰ থ্ৰুতে খুলিব এই ডিটেইলখিনি ইয়াতে আমি ইয়েছ মাৰাৰ লগে লগে আহিব যিহেতু এইটো একাউণ্ট হোল্ডাৰটো মাইনৰ নহয় সো আমি ইয়াতে নো কৰিম তলত আছে নেক্সট নোটো আছে নেক্সট হল জয়েন্ট একাউণ্ট হোল্ডাৰ যদি জয়েন্ট একাউণ্ট হোল্ডাৰ হয় তেনেহলে আমি জয়েন্ট একাউণ্ট হোল্ডাৰৰ নাম আৰু CIF-ID টো ইয়াতে আমি ভৰাম যেহেতু এইটো সিঙ্গল একাউণ্ট হোল্ডাৰ ইয়াতে আমি একো নিদিও তাৰ পাছত হ'ব জয়েন্ট একাউণ্টৰ নামটো হ'ব এইটো আমি ইয়াতে নিদিও যেহেতু জয়েন্ট একাউণ্ট নহয় নেক্সট সেকেন্ড জয়েন্ট একাউণ্ট যদি থাকে মানে জয়েন্ট একাউণ্ট মানে জয়েন্ট A জয়েন্ট B যেহেতু এইটো জয়েন্ট A জয়েন্ট B নহয় এইটো সেলফ অপাৰেটেড হ'ব তাৰ কাৰণে ইয়াতে একো ভৰাব নালাগে আদাৰৱাইজ ইয়াতে ভৰাব লাগে ৰিলেশন জয়েন্ট একাউণ্ট হলে নেক্সট আহিব জয়েন্ট একাউণ্ট হোল্ডাৰৰ লগত ৰিলেশন কি হয় এইটো যেহেতু সিঙ্গল তো আমাৰ ইয়াতে নালাগে এতিয়া মোড অফ অপাৰেশনটো কি জয়েন্ট একাউণ্ট জয়েন্ট A যদি হয় জয়েন্ট A হ'ব জয়েন্ট B হলে জয়েন্ট B হ'ব যেহেতু এইটো সেলফ ইয়াতে ৰেডিঅ' বাটনটো সিলেক্ট কৰাই আছে সেলফ একাউণ্ট সো আমাৰ একো কৰাৰ নাই আমি ইয়াতে সাবমিট কৰি দিম সাবমিট কৰাৰ পাছত আমাৰ ইয়াতে আহিল প্ৰাইমাৰী একাউণ্ট হোল্ডাৰৰ CIF-ID প্ৰাইমাৰী একাউণ্ট হোল্ডাৰৰ নাম KYC স্ট্যাটাস ইয়াতে দিয়া আছে নো এতিয়া আমি সাবমিট কৰিম KYC স্ট্যাটাসটো আপডেট কৰিম এতিয়া ক্যাশ আমি কিমান কালেক্ট কৰিলো 100 rupees কালেক্ট কৰিলো ইয়াতে 100 ভৰাই দিম এতিয়া ইনিশিয়েট ট্ৰানজেকশনত মাৰিব লাগিব ইনিশিয়েট ট্ৰানজেকশনত দিলো সেম ওয়ার্নিং মেসেজটো আহিব whether it is correct or not তো আমার 100 rupees to correct হল কারেক্টই আছে তার কারণে আমি ইয়াতে ইয়েস করিম আদারওয়াইজ ক্যান্সেল করিম ইয়েস করিলো ইয়েস করার লগে লগে জি মেসেজটো আহিব ট্রানজেকশন সাবমিটেড সাকসেসফুলি প্লিজ টেক দ্য প্রিন্ট আউট বিফোর প্রসিডিং টু ক্যাপচার KYC করার আগতে আমি এইটোৰ প্রিন্টটো লৈ লম প্রিন্ট লব লাগিব সো আমি ফার্স্ট প্রিন্ট লম তার পাছত আমি ক্যাপচার KYC ইয়াতে তলত আছে এই ক্যাপচার KYC করি তো প্রিন্টত মারি আমার প্রিন্ট ওলাই গল প্রিন্ট ওলোৱাৰ পাছত এতিয়া আমি ক্যান্সেল মারি এতিয়া আমার একাউন্টৰ ট্রানজেকশন আইডি টো হৈছে S8610192 আজিৰ ডেটটো এইটো ৰঙা চিহাইৰে আমি ডিপোজিট স্লিপ আৰু ওপেনিং ফৰ্মৰ ওপৰত আমি এইটো লিখি দিব লাগিব আৰু ৰেফাৰেন্স নাম্বাৰটো লিখি লওঁ আমাৰ ৰেফাৰেন্স নাম্বাৰটো লিখা হৈ গৈছে এতিয়া অফিস একাউন্ট নাম্বাৰ এইটো হল এইটো আহিব অফিস কোন অফিস ট্রানজেকশন প্রসেসিং ডেট আজি ডেট ট্রানজেকশন প্রসেসিং টাইম টু মোড অফ অপারেশন সেট KYC to capture করার কারণে আমি প্রাইমারি অ্যাকাউন্ট হোল্ডার কাজল থাপা নেক্সট সাম এতিয়া ক্যাপচার সিগনেচার কারণে আমি আমার যোনটো দিয়াই আছে সিগনেচার তার ওপেনিং ফর্মত যোনটো সিগনেচার দিয়া আছে এই সিগনেচারটো স্ক্যান কৰিব লাগিব স্ক্যান কৰাৰ কাৰণে আমি যেতিয়া স্ক্যান সিগনেচাৰত ক্লিক কৰিম অটোমেটিক্যালি ডিভাইসৰ বেক সাইডত এটা ক্যামেৰা আছে এই ক্যামেৰাটো এক্টিভেট হৈ যাব ক্যামেৰাটো জাস্ট তাৰ সিগনেচাৰৰ ওপৰত থৈ তাতে ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে তাৰ সিগনেচাৰটো ইয়াতে ক্যাপচাৰ হৈ যাব তাৰ পাছত আমি সেভ কৰিম তো আমি স্ক্যানাৰৰ সিগনেচাৰটো এতিয়া ক্যাপচাৰ কৰিম ক্লিক কৰিব লাগিব সিগনেচাৰটো ফোকাস কৰি পেলাই এতিয়া ক্লিক কৰিম সিগনেচাৰটো ক্যাপচাৰ হল
আমি সিগনেচারটো সেভ করে দিই signature uploaded successfully please proceed with the capture proceed and capture photo এতিয়া আমি ফটো ক্যাপচার কৰিম তাৰ কাৰণে ওকে মাৰিলো ওকে মাৰাৰ লগে লগে সেম স্ক্ৰিনটো আহিব এতিয়া ক্যাপচার ফটোত আমি ক্লিক কৰিম কৰি তাতে যোনটো ফটো দিয়া আছে এই ফটো আইদার এই ফটো স্ক্যান কৰিম অর মানুহটো যদি থাকে কাস্টমাৰটো যদি থাকে কাস্টমাৰ ডাইরেক্ট ফটোটো আমি ল'ব পাৰিম সেম প্ৰসিডিউৰত ইয়াতে আমি ফটোটোত ক্লিক কৰিম আমাৰ ক্যামেৰাটো এক্টিভেট হৈ যাব যেহেতু কাস্টমাৰ নাই আমি ফটোটোত ফোকাস কৰিম ফোকাস কৰি পেলাই এতিয়া ক্লিক কৰিম তাৰ ফটোটো আহি গৈছে এতিয়া ফটোটো আমি সেভ কৰি দিম ফটো ক্যাপচার হৈ গ'ল এতিয়া আমি yes ক্লিক কৰি দিম ইয়াতে লিখা আছে KYC details were captured successfully for all the account holder do you want to proceed with another new account opening আমার এতিয়া নিউ account opening নহয় তো তাৰ কাৰণে এটাই আছে আমার হাতত তো আমি এটো নো কৰিম আমার account opening procedure to complete হল আমার account opening complete হইছে এতিয়া হাই ভ্যালু উইথড্রল টু আমি অলপ চাম এইটো দেখাব নোৱাৰি কাৰণ আমাৰ লগত এতিয়া হাই ভ্যালু ৰিকুৱেষ্ট নাই কিন্তু হাই ভ্যালু উইথড্ৰলটো কি হয় এইটো অলপ ডিসকাস কৰিম হাই ভ্যালু ৰিকুৱেষ্ট মানে এবাভ 5000 যদি কোনো এমাউন্ট উইথড্ৰলৰ আহে এইটো হাই ভ্যালু উইথড্ৰলৰ থ্ৰুত দিব লাগে মানে ফার্স্ট হাই ভ্যালু উইথড্ৰল ৰিকুৱেষ্টটো ক্ৰিয়েট কৰিব লাগে এই ৰিকুৱেষ্টটো এপ্ৰুভড হ'ব লাগিব সাব অফিচৰ পৰা ওয়ান্স এপ্ৰুভড হৈছে তাৰ পাছত আমি যেতিয়া এপ্ৰুভড হৈ আহিব তেতিয়া আমি হাই ভ্যালু উইথড্ৰলত গৈ আমি উইথড্ৰলটো দিব পাৰিম আদাৰৱাইজ আমি হাই ভ্যালু উইথড্ৰল দিব নোৱাৰিম আমি হাই ভ্যালু উইথড্ৰল যেতিয়া এপ্ৰুভ হ'ব তেতিয়া গৈ আমি ক্যাশ উইথড্ৰলত গৈ দিব নোৱাৰিম আমাৰ হাই ভ্যালু উইথড্ৰলৰ ছুটি দিব লাগিব হাই ভ্যালু উইথড্ৰলৰ কাৰণে আমি হাই ভ্যালু উইথড্ৰলটো ক্লিক কৰিম ক্লিক কৰি সাপোজিং ইয়াতে কোনো এটা একাউন্ট নাম্বার এই একাউন্ট নাম্বার আমার লগত একাউন্ট নাম্বার আছে আমি এই একাউন্ট নাম্বারটো দিম proceed নকৰো বাট অলপ ডিসকাস কৰিলম হাই ভ্যালু উইথড্ৰল এতিয়া একাউন্ট নাম্বারটো দিলু সাবমিট কৰাৰ লগে লগে এটো ভ্যালিডেট হ'ব তাৰ পাছত একাউন্ট হোল্ডাৰৰ ডিটেইলখিনি ইয়াতে আহি গৈছে তাতে একাউন্ট ব্যালেন্স কিমান হয় কি হয় এভৰিথিং এইটোত আহি গৈছে অহাৰ পাছত সাপোজিং ইয়াতে একাউন্ট ব্যালেন্স ইয়াতে কম আছে ইয়াতে একাউন্ট ব্যালেন্স যদি সাপোজিং 50000 হয় আৰু এই কাস্টমাৰে 20000 উইথড্ৰ কৰিব বিচাৰে তেনেহলে ডাইৰেক্টলি ব্ৰাঞ্চ অফিচৰ RICT ডিভাইসৰ পৰা ডাইৰেক্টলি উইথড্ৰ দিয়া নাযায় এইটো এটা ৰিকুৱেষ্ট ক্ৰিয়েট কৰিব লাগে ফৰ দ্যাট এই ইয়াতে দুটা দিয়া আছে অপচন এটা হল নিউ ৰিকুৱেষ্ট এটা হল এনকুৱেৰি আমি ৰিকুৱেষ্ট যেতিয়া ক্ৰিয়েট কৰিম আমি নিউ ৰিকুৱেষ্টত ক্লিক কৰিম নিউ ৰিকুৱেষ্টত ক্লিক কৰাৰ লগে লগে এটা পেজ আহিব এই পেজটো আমি এমাউন্ট কিমান হয় এই এমাউন্টটো আমাক দিব লাগিব ওয়ান্স আমি এমাউন্টটো দি দিলো এমাউন্টটো দিয়াৰ লগে লগে তার রিকোয়েস্টটো ক্রিয়েট হ'ব আৰু এটা রিকোয়েস্ট নাম্বার জেনারেট হ'ব রিকোয়েস্ট নাম্বারটো আমি লিখি থব লাগিব আৰু স্ট্যাটাসটো পেন্ডিং বুলি দিয়া থাকিব তাতে স্ট্যাটাসটো এপ্ৰুভড অর পেন্ডিং বুলি দিয়া থাকিব এতিয়া রিকোয়েস্ট নাম্বারটো যেতিয়া জেনারেট হ'ব জেনারেট হোৱাৰ লগে লগে ইয়াতে প্ৰিন্ট অপশন এটা আহিব আমি প্ৰিন্ট কৰি লম রিকোয়েস্টটো প্রিন্ট করার পাছত তার যোনটো নাম্বার ক্রিয়েট হয় এই নাম্বারটো আমি আমার অফিসত লিখি থম আৰু যোনটো উইথড্ৰল স্লিপ আছে উইথড্ৰল স্লিপত এই রিকোয়েস্ট নাম্বারটো লিখি কিনে আমি এসত পঠাই দিম এসৰ SPM এই অ্যাকর্ডিং টু দ্যাট রিকোয়েস্ট নাম্বার তাতে রিকোয়েস্টটো এপ্ৰুভ কৰিব ৰিজেক্ট কৰিব যদি কিবা প্রবলেম হয় তেনেহলে SPM রিজেক্ট কৰিব পাৰে আদারওয়াইজ SPM এপ্ৰুভ কৰিব এতিয়া এপ্ৰুভ কৰাৰ পাছত আমি কেনেকা গম পাম যে এইটো এপ্ৰুভ হৈছে এইটো যদি ঘুৰি আহে উইথড্ৰল স্লিপ তেনেহলে আমি গম পাম আদারওয়াইজ আমি ইয়াতে যাম এনকোয়ারিত গৈ আমি চাম যে এইটো স্ট্যাটাসটো কি হয় এপ্ৰুভ হয় নে না
আৰু যদি ঘূৰিও আহে তথাপি আমি যেতিয়া ৰিকুৱেষ্টটো মানে উইথড্ৰ দিব লাগে তেতিয়া আমি এনকুৱাৰীত গৈ চাব লাগে এনকুৱাৰীত যেতিয়া চাম তেতিয়া ষ্টেটাছটো যেতিয়া এপ্ৰুভ হৈ যাব এপ্ৰুভৰ ছাইডত এটা ৰেডিঅ' বটন ক্ৰিয়েট হ'ব এই ৰেডিঅ' বটনটোত আমি ক্লিক কৰাৰ লগে লগে তলত আহিব ইনিচিয়েট উইথড্ৰল ইনিচিয়েট উইথড্ৰলত আমি যেতিয়া ক্লিক কৰিম তেতিয়া এইটো উইথড্ৰল পেজত গুচি যাব একৰ্ডিংলি যিখিনি কৰিব লগা হয় উইথড্ৰলৰ কেছত আমি উইথড্ৰল কৰিম এতিয়া ইয়াতে এটা কথা হ'ল যে হাই ভেলিউ ৰিকুৱেষ্ট আমি ক্ৰিয়েট কৰাৰ পাছত কাষ্টমাৰে ক'লে যে আমি এই উইথড্ৰটো আৰু SPM এপ্ৰুভ কৰি দিছে তাৰ পাছত কাষ্টমাৰে ক'লে যে আমি উইথড্ৰটো নলওঁ that is not possible once created মানে তাৰ ইয়াতে যদি 50,000 থাকে 50,000 যদি থাকে তাৰ একাউণ্টত 50,000 আমি যোনটো উইথড্ৰ ক্ৰিয়েট কৰি লম হাই ভেলিউ 20,000 হাই ভেলিউ ৰিকুৱেষ্ট ক্ৰিয়েট কৰি লম তাৰ পাছত SPM এইটো এপ্ৰুভ কৰি দিলে এপ্ৰুভ কৰাৰ লগে লগে আমাৰ তাৰ যে মেইন একাউণ্টৰ পৰা এইটো ডিডাক্ট হৈছে শ্ব' কৰিব ঠিকই 50,000 আছে বাট তাতে যেতিয়া উইথড্ৰ কৰা যাব তেতিয়া এইটো কৰিব নিদিব চ' বেটাৰ অপশ্যনটো হ'ল যদি কাষ্টমাৰে কৈ দিয়ে যে মোৰ উইথড্ৰটো নালাগে তথাপি তাক ক'ব লাগিব যে আপুনি উইথড্ৰটো কৰি লওক কৰি লগে লগে ডিপজিট কৰি দিয়ক তেনেহ'লে বস্তুটো নৰ্মেলাইজ হৈ যাব আদাৰৱাইজ প্ৰব্লেম থাকি যাব আদাৰৱাইজ প্ৰব্লেমটো থাকি যাব চ' হাই ভেলিউ উইথড্ৰলটোৰ কেছত আমি এই বস্তুটো কৰিব লাগে হাই ভেলিউ উইথড্ৰলৰ কেছত সদায় কেয়াৰফুল থাকিব লাগে যে ৱেডাৰ এইটো আল্টিমেটলি উইথড্ৰ হ'ব না না কোনো ক্ষেত্ৰত দেখা গৈছে এনেকুৱা ইনচিডেণ্ট আমাৰ নটিচত আহিছে যে হাই ভেলিউ উইথড্ৰলটো ৰিকুৱেষ্ট কৰি পেলাই পাহৰি গ'ল BPM SPM উইথড্ৰটো এপ্ৰুভ কৰি গৈছে SPM এপ্ৰুভ কৰি BPM-ক একো জনোৱা নাই বা BPM-ৰ তাতে আহিছে BPM-এ উইথড্ৰ স্লিপটো ছিঙি পেলাই দিছে কাষ্টমাৰে মানা কৰি দিছে আমি নলওঁ কিন্তু যেতিয়া যেতিয়া উইথড্ৰ কৰিব বিচাৰিব তেতিয়া উইথড্ৰ কৰিব নিদিব তাৰ এই 50ৰ পৰা 20 মাইনাছ হ'ব 30,000ৰ ভিতৰত যিখিনি উইথড্ৰ আছে এই উইথড্ৰটোৱেই কৰিব চ' এইটোৰ ক্ষেত্ৰত কেয়াৰফুল থকাটো অতি দৰকাৰী চ' আমি আজি যি শিকিলো তাতে কেছ ডিপজিট কি হয় কেছ উইথড্ৰল কি হয় মিনি ষ্টেটমেণ্ট কি হয় ডেইলি ট্ৰানজেকশ্যন ৰিপৰ্ট আমি এতিয়া চাম একাউণ্ট অপেনিংটো আমি কৰিলো আমি কৰি চালো একাউণ্ট অপেনিংটো কেনেকুৱা কৰিব লাগে ভেৰি ইজি প্ৰচেছ হাই ভেলিউ উইথড্ৰলটো কি হয় আৰু একাউণ্ট এনকুৱেৰী এতিয়া একাউণ্ট এনকুৱেৰীত যি হয় ইয়াতে নিউ একাউণ্ট অপেন হৈছে এছত গৈছে এছৰ পৰা এতিয়াও অহা নাই তেতিয়া আমি নিউ একাউণ্ট এনকুৱেৰীত গৈ আমি এই যি ৰিকুৱেষ্ট নাম্বাৰটো আইডিটো ক্ৰিয়েট হ'ব এই আইডিটো দি পেলাই আমি এনকুৱাৰী কৰিব পাৰিম যে এইটো পাছবুকটো ইছ্যু হৈছে না চ' আমাৰ CBS-ৰ এইখিনি আমাৰ কাম এতিয়া যিহেতু আমি কামটো আমাৰ হাতত যিখিনি কাম আছিলে আমি অলৰেডি কমপ্লিট কৰিছো এতিয়া ডেইলি ট্ৰানজেকশ্যন ৰিপৰ্টটো চাম ডেইলি ট্ৰানজেকশ্যন ৰিপৰ্টৰ কাৰণে ডেইলি ট্ৰানজেকশ্যনত ক্লিক কৰিম আমাৰ যদি ইচ্ছা হয় আমি SB SSA RD TD বেলেগকে আমি ওলাব পাৰো আদাৰৱাইজ অল একাউণ্টছত যদি দি পেলাই আমি নেক্সট মাৰো তেনেহ'লে এই আহিব ট্ৰানজেকশ্যন ডেট এইটো আজিৰ ডেট দিয়া আছে এইটো হ'ল কেলেণ্ডাৰত ক্লিক কৰি আমি বেক ডেটত ওলাব পাৰো আদাৰৱাইজ যিহেতু আজিৰ ডেটত দিয়া আছে আমি জেনাৰেট ট্ৰানজেকশ্যন ৰিপৰ্টটোত আমি মাৰিম মাৰাৰ লগে লগে আমাৰ আজিৰ যিখিনি আমি ট্ৰানজেকশ্যন ইয়াতে বহি কৰিলো এই ট্ৰানজেকশ্যনৰ ডিটেইলটো আহিছে এই আমি নতুন একাউণ্ট এটা খুলিছো এই একাউণ্টৰ একাউণ্ট নাম্বাৰটো নহয় এইটো যোনটো ৰেফাৰেন্স নাম্বাৰ যোনটো হয় এই ৰেফাৰেন্স নাম্বাৰটো আহিছে এইটো BPM-এ সদায় BPM-ৰ লগত লিখি থব লাগিব যাতে নেক্সট যেতিয়া এনকুৱাৰী কৰিব এই নাম্বাৰটো তেতিয়া প্ৰয়োজন হ'ব আৰু ইয়াতে N লিখা আছে মানে নিউ একাউণ্ট ডিপজিট মানে D ইয়াতে 100 rupees বাকীখিনি আমি ডিপজিট কৰিছো SBRD
এই SBRD খিনি গোটেইখিনি ইয়াতে আহি গৈছে আমাৰ টোটেল আজি যোনটো ডিপোজিট হৈছে ডিপোজিট হল 38,789 rupees আৰু আমাৰ উইথড্ৰল এটা আছিলে উইথড্ৰলটো W লিখা থাকিব উইথড্ৰল 5,000 আছে সো আমি প্ৰিন্টটো লৈ লম প্ৰিন্ট লোৱা গৈছে SB ৰ কামটো শেষ হল এতিয়া ফাৰ্দাৰ আমি প্ৰসিড কৰিম